নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছোঁ এই মুহূৰ্তত এটা বিশেষ খবৰ ৰাজ্যৰ 5 সমষ্টিৰ উপনিৰ্বাচন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ সাংসদ গৌৰৱ গগৈ বিজেপিয়ে একেলগে নিৰ্বাচন পাতিবলৈ ভয় কৰে বুলিও তীব্ৰ সমালোচনা কৰিছে সাংসদ গৌৰৱ গগৈ ইতিমধ্যে এক দেশ এক নিৰ্বাচনৰ যি প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছিল তাৰ পিছত এতিয়া বিজেপিয়ে একেলগে নিৰ্বাচন পাতিবলৈ ভয় কৰে ৰাইজে জানে এই চৰকাৰ স্থিৰ নহয় বুলি তীব্ৰ সমালোচনা কৰিছে বিজেপিক আমি জনাম এই মুহূৰ্তত সবিশেষ খবৰ আমি জনাইছোঁ এই মুহূৰ্তত এটা বিশেষ খবৰ বিহালীত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ সংবাদমেলত বিভিন্ন ধৰণৰ কথা উল্লেখ কৰিছে গৌৰৱ গগৈ বিজেপিক তীব্ৰ ভাষাৰে সমালোচনা সাংসদ গৰাকীৰ ইতিমধ্যে বিজেপিক বিভিন্ন ধৰণে তেওঁ সমালোচনা কৰিছে বিভিন্ন ধৰণে তেওঁ কটাক্ষ কৰিছে উপনিৰ্বাচন সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ গৌৰৱ গগৈ ৰাজ্যৰ 5 সমষ্টিৰ উপনিৰ্বাচন সন্দৰ্ভতো তেওঁ বিভিন্ন মন্তব্য কৰিছে এক দেশ এক নিৰ্বাচনৰ কথা কৈ বিজেপিয়ে ভয় কৰে কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনোৱা এক দেশ এক নিৰ্বাচনৰ কথা কৈ এতিয়া বিজেপিয়ে ভয় কৰিছে নিৰ্বাচন পাতিবলৈ কেবিনেটত এই সিদ্ধান্ত গ্ৰহণৰ পিছত বিজেপিয়ে নিৰ্বাচন একেলগে অনুষ্ঠিত কৰিবলৈ ভয় কৰিছে বুলি তেওঁ কটাক্ষ কৰিছে শাসনাধীন চৰকাৰ স্থিৰ নহয় এয়া ৰাইজে বুজিছে বুলিও তেওঁ মন্তব্য প্ৰকাশ কৰে অসমৰ ৰাইজে বুজিছে দেশৰ ৰাইজে এতিয়া বুজিছে এখন চৰকাৰ বেছি দিনলৈ নাথাকে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা বুজিছে যাৰ বাবে বিভিন্ন ধৰণে তেওঁলোকে এতিয়া একেলগে নিৰ্বাচন পাতিবলৈ ভয় কৰে কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচন সন্দৰ্ভত যি অনুমোদন আগবঢ়াইছিলে একেলগে নিৰ্বাচন পতা এক দেশ এক নিৰ্বাচনৰ সেই কথা অনুমোদন জনোৱাৰ পিছতো এতিয়া বিভিন্ন ধৰণে বিজেপিয়ে বিভিন্ন ঠাইত বেলেগকৈ নিৰ্বাচন পতাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে একেলগে নিৰ্বাচন পাতিবলৈ ভয় কৰে এতিয়া বিজেপিয়ে এনেদৰে কটাক্ষ কৰিছে আৰু ইয়াৰ লগতে তেওঁ কৈছে যে উপনিৰ্বাচন যদি একেলগে অনুষ্ঠিত হয় তেনেহলে বিভিন্ন ধৰণে হাৰিব বিজেপি দল জম্মু কাশ্মীৰত অনুষ্ঠিত হোৱা যি নিৰ্বাচন বিধানসভাৰ সেই নিৰ্বাচনতো বিজেপি পৰাজিত হ'ব বুলি কৈছে হাৰিয়ানাত অনুষ্ঠিত হোৱা নিৰ্বাচনতো বিজেপিয়ে পৰাজয় লাভ কৰিব যাৰ বাবে বিজেপি একেলগে উপনিৰ্বাচন পাতিবলৈ ভয় কৰিছে আৰু উপনিৰ্বাচনৰ এই যি ফলাফল ওলাব সেই ফলাফলৰ পিছতে বা দেশৰ ৰাইজে যি বুজি উঠিছে ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ আসন এৰিব লাগিব বুলিও তেওঁ তীব্ৰ কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে তীব্ৰ ভাষাৰে তেওঁ সমালোচনা কৰিছে ৰাজ্যৰ 5 সমষ্টিৰ উপনিৰ্বাচন সন্দৰ্ভত এই কথা উল্লেখ কৰাৰ লগতে তেওঁ বিভিন্ন ধৰণে বৰ্তমান সময়ত বিজেপিৰ যেনে ধৰণে কাম কৰিছে বা যেনেকুৱা তেওঁলোকৰ স্থিতি সেই সমগ্ৰ বিষয় সন্দৰ্ভত তেওঁ বিভিন্ন ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে বিহালীত উপস্থিত হৈছিলে সাংসদ গৰাকী আৰু বিহালীত উপস্থিত হৈ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে সংবাদমেল পাতিছিলে আৰু এই সংবাদমেলতে তেওঁ কেইবাটাও বিষয়ক লৈ বিভিন্ন ধৰণে তেওঁ কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে লগতে তেওঁ কৈছে যে যিখন শাসনাধীন চৰকাৰ অৰ্থাৎ বিজেপি চৰকাৰ এতিয়া স্থিৰ নহয় শীঘ্ৰেই প্ৰধানমন্ত্ৰী গৰাকীয়ে নিজৰ আসন এৰিব লাগিব নিজৰ পদ এৰিব লাগিব আৰু তাৰ পিছতে সলনি হ'ব চৰকাৰ এনেদৰে তেওঁ উল্লেখ কৰিছে এই মুহূৰ্তত আমাৰ হাতত সেই মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছোঁ আপোনালোকে জানে যে অসমৰ ভিতৰত আমাৰ 5টা বিধানসভা সমষ্টিৰ ভিতৰত উপনিৰ্বাচন হোৱা এটা সিদ্ধান্ত বা এটা সময় বা এটা পৰিৱেশ সৃষ্টি হৈছে একেৰাহে মাত্ৰ অসমৰ ভিতৰত নহয় ভাৰতৰ বিভিন্ন ৰাজ্যত এনেদৰে উপনিৰ্বাচন হোৱা আশা আছে যিহেতু যিদৰে অসমত আমাৰ 5 গৰাকী বিধায়ক যোৱা লোকসভা নিৰ্বাচনত তেওঁ নিৰ্বাচন জিকাৰ পিছত সদনলৈ গ'ল একেৰাহে ভাৰতৰ বিভিন্ন ৰাজ্যত বিভিন্ন কাৰণৰ বাবে উপনিৰ্বাচন হ'বলগীয়া আছে কিন্তু আজিৰ তাৰিখলৈকে উপনিৰ্বাচনৰ ডেট আমি গম পোৱা নাই এতিয়া যি বিজেপি অলপ দিন আগতে এটা সিদ্ধান্ত প্ৰকাশ কৰিছে কেবিনেট সিদ্ধান্ত যে এটা দেশৰ ভিতৰত একে সময়ত নিৰ্বাচন হ'ব লাগে আজি তেওঁলোকে ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ কথা কয় কিন্তু আমি দেখা পাইছোঁ এতিয়া নিজৰ সুবিধা মতে এতিয়া হাৰিয়ানা নিৰ্বাচন বেলেগকৈ পাতিবলৈ বিচাৰে মহাৰাষ্ট্ৰ নিৰ্বাচন বেলেগকৈ পাতিবলৈ বিচাৰে উপনিৰ্বাচন বেলেগকৈ পাতিবলৈ বিচাৰে তাৰ মানে কি যদি নিজে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া এটা কেবিনেটৰ এটা সিদ্ধান্ত লৈছে ওৱান নেশ্যন ওৱান ইলেকশ্যন এই সময়তে ওৱান নেশ্যন ওৱান ইলেকশ্যন কৰি দেখাওক
যি ৰাজ্যত বিধানসভা নিৰ্বাচন হ'ব লাগে, য'ত উপ নিৰ্বাচন হ'ব লাগে, একে সময়ত একেদিনাই কৰাই দিয়ক। সেইখিনি আকৌ তেওঁলোকে নকৰে। আৰু নকৰাও কাৰণটো ৰাইজে এতিয়া গম পাই গৈছে যে বৰ্তমান চৰকাৰ এতিয়া স্থিৰ চৰকাৰ হিচাপে আমি গ্ৰহণ কৰিব নোৱাৰোঁ। এতিয়া সকলোৱে বুজি পাইছে যে হাৰিয়ানাত তেওঁলোকৰ পৰাজয় হ'ল। সকলোৱে বুজি পাইছে যে জম্মু কাশ্মীৰত তেওঁলোকৰ চৰকাৰ নহয়। সকলোৱে বুজি পাইছে যে ঝাৰখণ্ড, মহাৰাষ্ট্ৰ পিছুৱাই এটাহে তেওঁলোকৰ কাৰণ, কিবা কৰি তেওঁলোকে দুটা নিৰ্বাচন জিকিবলৈ চেষ্টা কৰিব। ৰাইজক এটাহে কথা ক'বলৈ বিচাৰে যে ঝাৰখণ্ডত যিদৰে এজন আদিবাসী মুখ্যমন্ত্ৰীক জেললৈ পঠালে, এজন জনপ্ৰিয় মুখ্যমন্ত্ৰীক জেললৈ পঠালে, তাৰ প্ৰত্যুত্তৰ ৰাইজে দিব। যিদৰে মহাৰাষ্ট্ৰৰ ভিতৰত NCPৰ ভিতৰত থাকি যিসকলৰ ওপৰত কেলেংকাৰী অভিযোগ বিজেপিয়ে আগতে দিছে আৰু সেইসকলকে বিজেপি দলৰ লগত এলায়েন্সৰ ভিতৰত সোমাই যে বিশ্বাসঘাতকতা কৰিছে নিজৰ দলৰ কৰ্মীখিনিৰ লগত, নিজৰ সমৰ্থকসকলৰ লগত, এতিয়া মহাৰাষ্ট্ৰৰ ভিতৰতো ৰাইজে কৈছে কি নহয়, আমি আৰু এই ধৰণৰ বিশ্বাসঘাতকতা কৰা ৰাজনীতি আমি সমৰ্থন নকৰোঁ, মহাৰাষ্ট্ৰৰ ভিতৰত আমাৰ চব। মই সেইকাৰণে ভাবোঁ যে হাৰিয়ানা, ঝাৰখণ্ড, জম্মু কাশ্মীৰ আৰু মহাৰাষ্ট্ৰ নিৰ্বাচন যেতিয়া কংগ্ৰেছ বা আমাৰ ইণ্ডিয়া এলায়েন্সৰ দলবোৰ জিকিব, তাৰ পিছত বিজেপি চৰকাৰ আৰু বেছি দিন থাকিব নোৱাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী গাদীত আৰু বেছি দিন এই নিৰ্বাচনৰ ফলাফলৰ পিছত আৰু বেছি দিন বহি নাথাকে। ইতিমধ্যে আমি গম পাইছোঁ যে RSSৰ ভিতৰত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ প্ৰতি ক্ষোভ। বাৰম্বাৰ RSSৰ মোহন ভাগৱত ডাঙৰীয়াই কৈছে যে কোনোবাই নিজকে ৰজা ভাবিব নালাগে। কাৰ ফালে ইংগিত দিছে আমি সকলোৱে জানো। যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যোৱা লোকসভা নিৰ্বাচনৰ সময়ত তেওঁ নিজে কৈছে যে ভগৱানৰ লগত তেখেতৰ ডাইৰেক্ট সম্পৰ্ক আছে, আৰু সেইজনকে ইংগিত কৰি মোহন ভাগৱত ডাঙৰীয়াই এবাৰ নহয় দুবাৰ ক'বলৈ বাধ্য হ'ল যে কোনো ব্যক্তি নিজকে ভগৱান ভাবিব নালাগে। আজি উত্তৰ প্ৰদেশৰ শংকৰাচাৰ্যসকলে তেওঁলোকে কৈছে যে বিজেপি দল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হিন্দু ধৰ্মৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে, আকৌ তেওঁলোকে বিভিন্ন সময়ত মন্দিৰ, পুৰণা মন্দিৰবোৰ তেওঁলোকে ভাঙি দিছে। ৰাইজে ভাল পোৱা নাই, ভকতসকলে ভাল পোৱা নাই, আৰু সেইকাৰণে আজি মাত্ৰ বিজেপি আৰু RSSৰ কিছু মানুহবোৰ বাট চাই আছে যে নিৰ্বাচনৰ ফলাফল কেতিয়া ওলাব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি তেওঁলোকে দাদিৰ পৰা কেতিয়া আঁতৰাব, বা আকৌ আমি সমগ্ৰ ভাৰতৰ ভিতৰত লোকসভা নিৰ্বাচন আমি কেনেদৰে বা ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ আমি কেনেদৰে গঠন কৰিব পাৰোঁ, এনেকুৱা এটা পৰিস্থিতি আমি গৈ আছোঁ। আজি অসমৰ ভিতৰতো ৰাইজে এটাই কথা কৈছে যে অসমৰ বিধানসভাত আমাক আজিৰ পৰা 1.5 বছৰ নহয়, এই বছৰ যদি তেওঁলোকে আয়োজন কৰি দিয়ে, এই বছৰে ৰাইজে অসমৰ ভিতৰত বিজেপি দলটোক বিদায় দিবলৈ প্ৰস্তুত হৈ আছে। এতিয়াৰ পৰা 1.5 বছৰ পিছততো এটা ধুমুহাৰ সৃষ্টি হ'ব। আজিৰ তাৰিখত যদি অসমত আপোনালোকে বিধানসভা নিৰ্বাচন আয়োজন কৰে, আজিৰ তাৰিখত বিজেপি চৰকাৰ যাব। যিহেতু আজি সকলোৱে অনুভৱ কৰিছে যে সাধাৰণ ৰাইজৰ লগত কিমান অত্যাচাৰ বিজেপি চৰকাৰে কৰিছে। আজি এই গৰমৰ বতৰত আজি চাহৰ উৎপাদন ভালদৰে হোৱা নাই। শ্ৰমিকসকলে বোনাছ পাব নাপায়, কেতিয়া পাব, 20% একেলগে পাবনে নাপায়, এনেকুৱা তেওঁলোকৰ মনত এটা সন্দেহ। আৰু আমি কি দেখা পাইছোঁ যে চাহ উন্নয়ন বিভাগ আজি ব্যৰ্থ। ল'ৰা ছোৱালী যিদৰে স্কলাৰশ্বিপ পাব লাগে, বাগানৰ ল'ৰা ছোৱালী যিদৰে স্কলাৰশ্বিপ পাব লাগে চৰকাৰৰ পৰা, তেওঁলোকে পোৱা নাই। এইখিনি কথা মই কোৱা নাই, এইখিনি কথা ভাৰত চৰকাৰৰ
CAG ৰিপৰ্টৰ ভিতৰত উল্লেখিত হৈছে। আজি বসুন্ধৰা 1, 2, 3 লগত মানুহে এটাই কথা বুজি পায় যে মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ কিছু ঘনিষ্ঠ বন্ধুসকল নিজৰ মাটিৰ সংখ্যা আৰু বৃদ্ধি কৰিবলৈ বিচাৰে। নিজৰ মনত এটা লক্ষ্য ৰাখি থৈছে নেকি যে অসমত প্ৰত্যেক জিলাত প্ৰত্যেক ব্লকত তেওঁলোকৰ নামত মাটি হ'ব লাগে। এনেকুৱা এটা সপোন লৈ মুখ্যমন্ত্ৰী কাম কৰিছে আমাক বা ৰাইজক অনুভৱ হৈছে। তো সেইকাৰণে এনেকুৱা এটা পৰিস্থিতিত ৰাইজ বাট চাই আছে যে কংগ্ৰেছ দল ৰাইজৰ ওচৰত যাওক। আৰু সেইকাৰণে আজি আমাৰ কিছু দলীয় কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিবলৈ উপস্থিত হৈছোঁ। উপনিৰ্বাচন সম্পৰ্কে আমাৰ দলীয় সতীৰ্থসকল নেতাসকল যিদৰে যোৱা কিছু সময়ৰ পৰা কাম কৰি আছে, তেওঁলোকৰ কি পৰামৰ্শ, তেওঁলোকৰ কি অনুভৱ, সেইখিনি লৈ আমি আলাপ আলোচনা কৰিম। আৰু আমি আশাবাদী যে অহা উপনিৰ্বাচনত আমাৰ যথেষ্ট এটা ভাল ফলাফল হ'বলৈ আছে। এইখিনিয়ে কথা আপোনালোকৰ সন্মুখত মই দাঙি ধৰিলোঁ। যদি কাৰোবাৰ কিবা প্ৰশ্ন আছে